126 জনীয়া বিধানসভাত এইবাৰ ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দলবিলাকৰ কিমান কেইখন নতুন মুখ আহিছে কিমান কেইগৰাকী এইবাৰ মহিলা বিধায়িকা অসম বিধানসভালৈ নিৰ্বাচিত হৈছে কিয় বিৰোধী ঐক্য এইবাৰ ইমান বেয়াকৈ বিধ্বস্ত হ'বলগীয়া হ'ল কি কাৰণত বিজেপি এজিপি বিপিএফৰ মিত্ৰজোঁটে ইমান ব্যাপক সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ল এই সকলোখিনি কথা আজিৰ অভিমতত আমি আকৌ এবাৰ আলোকপাত কৰিম আমাৰ লগত পোনপটীয়াকৈ আছে কাজিৰঙাৰ পৰা ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈক মই অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ নমস্কাৰ আমাৰ লগত আছে কোকৰাঝাৰৰ পৰা বিপিএফৰ মুখপাত্ৰ কমল আজাদ মই কমল আজাদক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু যোৰহাটৰ পৰা আমাৰ লগত আছে লেখক বিশ্লেষক সঞ্জিত কুমাৰ বৰদলৈ মই সঞ্জিত কুমাৰ বৰদলৈকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ আৰু ষ্টুডিঅ'ত আছে যাদুকৰ বিক্ৰম তালুকদাৰ মই বিক্ৰমকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ ইতিমধ্যে আজি প্ৰাইম টাইম বা দিনৰ ভাগত যিসকলে বাতৰি চাইছে আপোনালোক জ্ঞাত যে অখিল গগৈয়ে সদৰি কৰিছে যে এই বিৰোধী ঐক্য কিয় ইমান বেয়াকৈ পৰাজিত হ'বলগীয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সেই সন্দৰ্ভত বহুখিনি বক্তব্য ৰাখিছে কিন্তু সেই কথাখিনিলৈ আকৌ আমি সৰ্বণ কৰিব বিচৰা নাই আমি এটা কথাহে ক'ব বিচাৰিছোঁ যে উজনি অসম এক প্ৰকাৰ শূন্য হৈ গ'ল কংগ্ৰেছ মুক্ত এক প্ৰকাৰ উজনি অসম একমাত্ৰ নাক বচাইছে বিৰোধী শক্তিৰ ফালৰ পৰা অখিল গগৈয়ে শিৱসাগৰবাসীয়েহে এইবাৰ বিৰোধীৰ অখিল গগৈক একমাত্ৰ বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছে কি অজাপ কি ৰাইজৰ দল কি কংগ্ৰেছ যিমানখিনি বিৰোধী শক্তি আছিল একমাত্ৰ অখিল গগৈকে তেওঁলোকে বিধানসভালৈ পঠিয়ালে আৰু উত্তৰ অসমৰ ফালৰ পৰা নাওবৈচাৰ জনতাই ডক্টৰ জে.পি. দাসক জয় প্ৰকাশ দাসক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছে এই সদিয়াৰ পৰা ঢেকিয়াজুলি পৰ্যন্ত উত্তৰ পাৰ দক্ষিণ পাৰ মিলি আমি যদি চাওঁ তেনেহ'লে ব্যাপক সংখ্যক ৰূপত বিৰোধী বিধ্বস্ত হ'ল দুখন আসন যেনে তেনে জয়ী হ'ল কিয় এই অৱস্থাৰ উপনীত হ'ল অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে তেখেতৰ পৰা পোনপটীয়াকৈ আমি জানিম কিন্তু অকণমান মই আৰম্ভণিতে আপোনালোকক অখিল গগৈ সেই বক্তব্যটো দেখুৱাব বিচাৰোঁ চাওক তেখেতে কি কৈছিল সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ SR আপোনাৰ প্ৰত্যেকগৰাকী মহিলাৰ হাতত 9,000 আৰু 10,000 টকা তুলি দিয়াৰ ঘটনা অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3বাৰ সভা সমিতি বিজেপিৰ সাংগঠনিক স্থিতি এই আটাইবিলাক স্থিতিৰ বিপৰীতে আমাৰ বিৰোধী পক্ষৰ যি দুৰ্বল অৱস্থান এফালেদি বিজেপিৰ কোটি কোটি টকাৰ খৰচ আৰু আমি কেইটামান সামান্য টকাৰে এখন অসম যুঁজিবৰ কাৰণে ওলাই আহিছিল এফালেদি আমাৰ দীৰ্ঘদিন ধৰি হতাশ হৈ থকা কৰ্মী আৰু আনফালেদি মন কি বাত আদিৰ জৰিয়তে ডেইলি ইগনাইট কৰি থকা ডেইলি খাৰ বাৰুদ দি থকা তেওঁলোকৰ এটা বাহিনী মাত্ৰ এদিন গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ মাত্ৰ এদিন একেলগ হৈছিলোঁ আৰু এটা ঠাইত অকল লুৰিণজ্যোতি গগৈৰ খোৱাঙতহে কেৱল আমি তিনিজনে একলগ হৈছিলোঁ তাৰ বাহিৰে একদিনো আমি কেম্পেইন কৰিব নোৱাৰোঁ আনকি কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে তেওঁলোকেনো ক'ত কেম্পেইন কৰিলে প্ৰিয়ংকা গান্ধীৰ লগত মই আছিলোঁ প্ৰিয়ংকা গান্ধীয়ে যিকেইখন কেম্পেইন কৰিছে মোৰ লগত সেইখনতো ভাল কেম্পেইন কৰিছে কিন্তু মই প্ৰিয়ংকাক প্ৰস্তাৱ দিছিলোঁ যে আপুনি 4 দিনৰ কাৰণে অসমত থাকি লওক আৰু ৰাহুল 4 দিনৰ কাৰণে থাকি লওক ৰাহুল গান্ধী ডাঙৰীয়া আৰু আহক আমি একেলগে কেম্পেইন কৰিম গৌৰৱ গগৈক প্ৰস্তাৱ দিছিলোঁ যে হেলিকপ্টাৰখনত আমি অনবৰতে একেলগে ঘূৰি থাকোঁ বিভিন্ন টেকনিকেল কাৰণত সেইটো হৈ নুঠিল বিশেষভাৱে বিৰোধী ঐক্যমঞ্চই সময়মতে আচলতে একতা নকৰাটো ঐক্যবদ্ধ নোহোৱাটোৱে হ'ল প্ৰধান কাৰণ এটা চৰকাৰী বাহিনী চৰকাৰী স্পন্সৰ য'ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে য'ত
তেওঁলোকৰ সকলো মেকানিজমে সহায় কৰিছে তেওঁলোকৰ লাখ লাখ কোটি কোটি টকা খৰচ কৰিছে চৰকাৰী টকাৰ ব্যৱহাৰ কৰিছে 9,000 10,000 এনেকৈ এজন মানুহক দিছে আৰু ঘৰে ঘৰে 2,000 1,000 প্ৰত্যেক ঘৰ মানুহৰ খামৰ ভিতৰত ভৰাই বিলাইছে এনে এক ভয়াৱহ ইলেকশ্যন খেলিছে আৰু তাৰ বিপৰীতে আমি কেৱল মানুহৰ সেন্টিমেন্ট মানুহৰ মৰম মানুহৰ আদৰ হেতুক লৈ ইলেকশ্যন খেলিছিলোঁ গতিকে মই ভাবোঁ এখন অসম যুঁজ কিন্তু তাৰ পাছতো এখন অবিশ্বাস্য যুঁজ মোৰ এতিয়াও বিশ্বাস কৰিবলৈ মন যোৱা নাই যে বিজেপিয়ে ইমান ভোটত জয়ী হ'ব পাৰে এতিয়াও বিশ্বাস আমি যদিও যুঁজখন অলপ অসমানকৈ দিছিলোঁ তথাপিও মোৰ বিশ্বাস কৰিবলৈ মন যোৱা নাই এতিয়াও তথাপি ৰাইজে মোৰ ওপৰত এক গভীৰ দায়িত্ব অৰ্পণ কৰিছে ৰাইজৰ দলক এবাৰ অসমৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল হিচাপে অসমৰ সমাজ জীৱনলৈ ৰাজনৈতিক জীৱনলৈ আগবঢ়াই দিছে আমি 4 নম্বৰ দলত পৰিণত হ'লোঁ অসমৰ কংগ্ৰেছ দলৰ কাৰণে এইটো বহুত ডাঙৰ চেলেঞ্জ হৈ গ'ল অকল এজন তেওঁলোকৰ আমাৰ সংখ্যাগৰিষ্ঠ মানুহৰ বিধায়ক আৰু তেওঁলোকৰ 18জন মাইনৰিটি বিধায়ক এইটো তেওঁলোকৰ কাৰণে ভয়ানক এটা চেলেঞ্জ এই কথাটো কংগ্ৰেছক আমি আগতে কৈছিলোঁ বাৰ সুধিছোঁ মই কৈছিলোঁ লাষ্টত আমাক এটাও চিট যেতিয়া দিয়া নাছিলে মই বাৰম্বাৰ কৈছিলোঁ যে চাব লাষ্টত চব মুছলমান মানুহবিলাকে জিকি আহিব আপোনালোকৰ এটাও নিজিব জাতীয় পৰিষদে মই ভাবোঁ যে নতুনকৈ কথাবিলাক চিন্তা কৰা দৰকাৰ ভালকৈ গভীৰভাৱে তেওঁলোকৰ মাজত আলোচনা বিলোচনা কৰা দৰকাৰ আৰু কংগ্ৰেছে আচলতে আকৌ সাগৰ মন্থন কৰিব লাগে লুৰিণ মোৰ ভাই আৰু সি পৰাজিত হোৱাটো গৌৰৱ মোৰ ভাই সি পৰাজিত হোৱাটো মোৰ কাৰণে ডাঙৰ লছ আমাৰ অসমৰ কাৰণে ডাঙৰ লছ বিধানসভাৰ কাৰণে ডাঙৰ লছ দেৱদা জিকি অহাটো অত্যন্ত প্ৰয়োজন আছিলে এই 3জন মানুহক অসমৰ দৰকাৰ আছিলে এজন যদি মোৰ এগৰাকী মোৰ হিস্যই বুলি ক'লোঁ আৰু জ্ঞানশ্ৰী বৰা জ্ঞানশ্ৰীক যদি এবাৰ জিকাই আনিব পাৰিলোহেঁতেন তেতিয়াহ'লেতো আপোনালোকে বিধানসভা 3টাই দেখাই দিলেহেঁতেন আমি আজি কালি নিৰ্বাচিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰথম যিখিনি বক্তব্য শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৰাখিছিল তাৰে কিয়দাংশ মই আপোনালোকক দেখুৱাইছোঁ একমাত্ৰ বিৰোধী দলৰ সভাপতি অখিল গগৈ এইবাৰ বিধানসভা নিৰ্বাচনত জিকিলে ইয়াৰ বিপৰীতে 5জন দলৰ সভাপতি এই নিৰ্বাচনত পৰাজিত হৈছে 5জনকৈ এক কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 2 লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি 3 প্ৰমোদ বড়ো UPPLৰ সভাপতি 4 জন ইংটিক কাঠাৰ যিগৰাকী APHLCৰ সভাপতি পাহাৰীয়া জিলাৰ আৰু 5 নম্বৰ টেহাৰু গৌৰ জয় ভাৰত পাৰ্টি যি বিশ্বনাথৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ সহযোগত টেহাৰু গৌৰ আছিল এই জয় ভাৰত পাৰ্টিৰ সভাপতি এই 5জন সভাপতি বৰ বেয়াকৈ এবাৰ বিধ্বস্ত হৈছে কিন্তু তাৰ বিপৰীতে এইগৰাকী অখিল গগৈ অকল নিৰ্বাচিত হৈছে এই অখিল গগৈ ডাঙৰীয়াৰ কাষলৈকে মই প্ৰথম এতিয়া যাব বিচাৰিছোঁ গগৈ ডাঙৰীয়া আপোনাক মই অভিনন্দন জনাইছোঁ দ্বিতীয়বাৰৰ কাৰণে অসম বিধানসভালৈ আপুনি নিৰ্বাচিত হোৱাৰ কাৰণে আৰু কালি নিৰ্বাচিত হোৱাৰ পিছত আজিৰ এই প্ৰথম দিনটোতেই আপোনাক কেইটামান কথা খোলাখুলিকৈ সুধিব বিচাৰোঁ অসমৰ ৰাইজকো জনাব বিচাৰোঁ এই যে আজি আপুনি যিকেইটা কথা কৈছে বিৰোধী ঐক্য কিয় বিধ্বস্ত হ'ল শাসক পক্ষ কিয় ইমান বেছি ভোটত জয়ী হ'ল যিকেইটা কথা কৈছে এই কথাকেইটা আপুনি নিৰ্বাচনৰ আগতে একেবাৰে বুজিয়ে পোৱা নাছিল নেকি একো অনুমানেই কৰিব পৰা নাছিল নেকি যাৰ কাৰণে আপুনিওতো কৈ আছিল যে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'ব আপোনালোক সাজু হৈছিল মন্ত্ৰী হিচাপে শপত ল'বলৈ এক প্ৰকাৰ নে সেইখিনি অকল ক'ব লাগে কাৰণে কৈ আছিল কোনটো সঁচা তাৰ দুটা কাৰণ থাকে এটা হ'ল আপুনি ইলেকশ্যন হোৱাৰ আগত আপুনি ইলেকশ্যনত জিকিম বুলি ক'বই লাগিব আৰু ইলেকশ্যন কাউণ্টিং হোৱাৰ আগত আপুনি ইলেকশ্যনত ভাল হৈছে বুলি ক'বই লাগিব নহ'লে আপোনাৰ ষ্ট্ৰং ৰুমত থকা মানুহো কোনো নোলাব আৰু ইলেকশ্যন কাউণ্টিঙৰ দিনটোত শেষলৈকে কাউণ্টিঙত বহি থকা মানুহেই নোলাব গতিকে এইটো এটা টেকনিকেল কথা জিকিব বুলি কোৱাটো সকলো পাৰ্টিৰ কাৰণে এইটো ইম্পৰ্টেণ্ট আৰু সেইটো সকলো পাৰ্টিয়ে ক'ব লাগিব যি প্ৰেক্টিকেল ফিল্ডত থাকে দ্বিতীয়তে কিন্তু মই যেতিয়া কথাটো কৈছিলোঁ
যে চৰকাৰখন হ'ব বিৰোধীবিলাকৰ, তেতিয়া তাৰ এটা কাৰণ আছিলে, সেইটো হ'ল যে এই চৰকাৰখনৰ বিৰুদ্ধে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ এণ্টি ইনকামবেঞ্চি আছিলে, প্ৰতিষ্ঠান বিৰোধিতা। এই দলটোৰ প্ৰতি মানুহৰ অসন্তুষ্টি, এই দলৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মানুহৰ অসন্তুষ্টি, এই অসন্তুষ্টিটো এটা পূৰ্ণ পৰ্যায়ত আছিলে। তাৰমানে যাক ইংৰাজীত অবজেক্টিভ বুলি কয়, অবজেক্টিভলি একচুৱেলি আমি বিজেপিক পৰাভূত কৰিব পৰাৰ অৱস্থাত আছিলে, কিন্তু ছাবজেক্টিভলি মানে মানে ব্যক্তিনিষ্ঠভাৱে, বিষয়নিষ্ঠভাৱে একদম একদম মানে আপোনাৰ কামটো হ'বৰ কাৰণে উপযুক্ত সময় হৈছিলে, কিন্তু কি কয় আপোনাৰ আপোনাৰ বস্তু কি বিষয়নিষ্ঠভাৱে আমি যি ধৰণে কাম কৰিব লাগিছিলে, আমি মানুহবিলাকে যি ধৰণে কাম কৰিব লাগিছিলে সেইটো আমি ঠিকমতে কৰিব নোৱাৰিলোঁ। কিয় নোৱাৰিলে? বিজেপিয়ে কিয় নোৱাৰিলে? ভালকে কৰিলে। কিয় নোৱাৰিলে আপোনালোকে? নোৱাৰাৰ কাৰণকেইটা মই নোৱাৰাৰ কাৰণকেইটা যদি আপুনি মোক সোধে তেতিয়াহ'লে মই কৈ দিব পাৰিম। কওকচোন। তো বিজেপিৰ প্ৰিপেৰেশ্যনটো খুব ভাল আছিলে। তেওঁলোকৰ 5টা পেকেজ আছিলে, 5টা পেকেজ। 1 নম্বৰ পেকেজটোত আছিলে ডিলিমিটেশ্যন, এছআৰ, হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান চিয়ৰ, উচ্ছেদ, বাংলাদেশী বহিষ্কাৰ। এই গোটেইবিলাকৰ জৰিয়তে অসমত এটা সাংঘাতিক ধৰণৰ কি কৰা হৈছিলে, এটা আপোনাৰ কি বুলি কয় এইটোক, আপোনাৰ সাম্প্ৰদায়িক শ্ৰেণী বিভাজন এটা সম্পূৰ্ণৰূপে গঢ়ি তোলা হয়, পলাৰাইজেশ্যন তৈয়াৰ কৰি দিয়া হয়। পলাৰাইজেশ্যনটো কৰিবৰ কাৰণে মই আপোনাক দেখুৱাইছোঁ যে ডিলিমিটেশ্যন ভালকে বুজি উঠিব লাগিব মানুহে, যে একদম সমষ্টিবিলাক এনেকুৱা হিচাপত ভাগ কৰি দিলে যে আগতে হিন্দু মুছলমান চব লগ লাগি থাকে। তেতিয়াহ'লে কি হয়, মুছলমান মানুহৰ ভোটো পায়, হিন্দু মানুহৰ ভোটো পায়। কিন্তু হিমন্ত বিশ্ব শৰ্মাহঁতে হিন্দু মুছলমান মুছলমানে দেশখন খালে গোটেই চিঞৰি থাকি কি কৰি দিলে, যে সমষ্টিবিলাক হিন্দু প্ৰধান কৰি দিলে আৰু মুছলমান প্ৰধান কৰি দিলে। মুছলমান প্ৰধান সমষ্টি হৈ গ'লগৈ 22টা আৰু বাকী সমষ্টিবিলাক হিন্দু প্ৰধান কৰি দিলে। এতিয়া এই যে হিন্দু মুছলমান কৰি এই কামটো কৰিলে, কামটো কৰাৰ ফলস্বৰূপে কি হৈ গ'ল, যে তাত মানে আপোনাৰ এটা পাৰ্টীয়ে মানে ইলেকশ্যনত জিকাৰ কাৰণে অন্যান্য যিবিলাক মানে স্বাভাৱিক যিবিলাক কাম কাজ কৰে, সেই কাম কাজবিলাকৰ জৰিয়তে জিকিব নোৱাৰা পৰিচয় কৰি দিলে। গতিকে এইটো হ'ল তেওঁলোকৰ ফাৰ্ষ্ট পেকেজ, ষ্ট্ৰেটেজি নম্বৰ 1। 2 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ ডেভেলপমেণ্টেলিজিম বুলি কয় তেওঁলোকে, যে বিজেপি থাকিলেহে অকল ডেভেলপমেণ্ট হ'ব। হয়, বিজেপি নাথাকিলে, হিমন্ত বিশ্ব শৰ্মা নাথাকিলে, ধাৰ কৰিতো এতিয়া দৰমহা দি আছে, হিমন্ত বিশ্ব শৰ্মা নাথাকিলে দৰমহাও নাপাব মানুহে। আৰু সেই ডেভেলপমেণ্টেলিজিমৰ প্ৰতীকটো ৰূপে তেওঁলোকে ব্যৱহাৰ কৰিছিলে অভাৰব্ৰিজবিলাকক। সেই অভাৰব্ৰিজ সেইটোৰ জৰিয়তে তেওঁলোকে টাউনবিলাকত ডেভেলপমেণ্টেলিজিমটো প্ৰচাৰ কৰি আছিলে। 3 নম্বৰ বস্তুটো হৈ আছিলে যে তেওঁলোকৰ বেছিক যিটো আইডিঅলজি গোটেই ভাৰতবৰ্ষত তেওঁলোকে যিটো কৰে, যাক ইংৰাজীত কয় আল্টা নেশ্যনেলিজিম বুলি, উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ। তাৰমানে অকল বিজেপিত থাকিলেহে ৰাষ্ট্ৰীয়তাবাদী হ'ব পাৰে, জয় শ্ৰীৰাম ক'বই লাগিব, ভাৰত মাতা কি জয় ক'বই লাগিব। আৰু এইকেইটা কোৱা মানুহৰ বাহিৰে বাকী কোৱা মানুহবিলাক সম্পূৰ্ণৰূপে মানে ৰাষ্ট্ৰবিৰোধী। এইটো এটা ডাঙৰ মেছেজ এটা নিনিয়া। ইনশাল্লাহ বা আপোনাৰ কি কয়, এনেকুৱা ধৰণৰ মুছলমান কথা কৈ দিয়ে, সিটোৰ দেশদ্ৰোহী, সি পাকিস্তানপন্থী, এই গোটেই বাংলাদেশপন্থী। তো সেই গোটেই যিটো ধাৰা, সেই ধাৰাটো সৃষ্টি কৰিবৰ কাৰণে কি কৰা হৈছিলে, আপোনাৰ হেৰিয়াক আপোনাৰ গৌৰৱ গগৈ পাকিস্তানী এই কথাটো কৈ থকা হৈছিলে। এই 3টা পেকেজ গ'ল, 3টা ষ্ট্ৰেটেজিৰ কথা ক'লোঁ। 4 নম্বৰ ষ্ট্ৰেটেজিটো আছিলে তেওঁলোকৰ, যে এইবিলাক কথাই যিবিলাক মানুহক একেবাৰে সামৰি ল'ব নোৱাৰে, একেবাৰে গাঁৱৰ দুখীয়া দৰিদ্ৰ মানুহ, যি টিভিও নাচায়, যি মোবাইল ফোন চাইও তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ নকৰে, যিবিলাকৰ জীৱন যাত্ৰা অকল কাম বন এইবিলাকৰ মাজত যায়, সেই মানুহবিলাকৰ কাৰণে তেওঁলোকে অৰুণোদয় এটা পেকেজ কৰিছিলে। শেষত সেই অৰুণোদয়টো 9,000 টকাকৈ দিছিলে। তাৰপিছত উদ্যমিতা আঁচনিৰ জৰিয়তে আকৌ 10,000 টকা দিছিলে, আৰু কৈছিলে যে যদি বিজেপি চৰকাৰক জিকাই দিব পাৰে তেতিয়াহ'লে 25,000 টকাকৈ দিব। এইটো হ'ল তেওঁলোকৰ বেনিফিচিয়াৰী স্কিমৰ যিটো ষ্ট্ৰেটেজি। আৰু 4 নম্বৰ ষ্ট্ৰেটেজিটো আছিলে তেওঁলোকৰ
একদম ভয়ানক উগ্ৰ প্ৰচাৰ, আগ্ৰাসী প্ৰচাৰ, একদম বাৰম্বাৰ বিহু বাগৰুম্বা এইবিলাকৰ কাৰণে নৰেন্দ্ৰ মোদীক মাতি আনিছে। মুখ্যমন্ত্ৰীয়ে ইবাৰ পাছত সিবাৰ কেতিয়াবা উদ্যমিতা আঁচনিৰ ধন বিলাবলৈ গৈ প্ৰচাৰ কৰিছে, কেতিয়াবা অৰুণোদয় ধন বিলাবলৈ গৈ প্ৰচাৰ কৰিছে, কেতিয়াবা নামঘৰৰ পইচা দিবলৈ গৈ প্ৰচাৰ কৰিছে। প্ৰচাৰ 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 অখিল গগৈ ডাঙৰীয়া, আপুনি এতিয়া যি 5টা কথা কৈছে, আপুনি যি এতিয়া 5টা মেইন মূল কাৰকৰ কথা ক'লে, এইখিনি প্ৰতিৰোধ কৰিব পৰাকৈ, এইখিনিৰ বিৰুদ্ধে আপোনালোকে অসমৰ মানুহৰ আস্থা আৰু বিশ্বাস জিনিব পৰাকৈ কিয় পৰিকল্পনা কৰিব নোৱাৰিলে? আমি কিছু পৰিমাণে পৰিকল্পনা কৰিছিলোঁ। আমি সৰু পাৰ্টি, আমিতো 126টাৰ কাৰণে প্ৰস্তুতি চলাব পৰা নাছিলোঁ, আৰু সেইকাৰণে মই বাৰম্বাৰ চাব দেই আমাৰ কোন জিকিছে। আমি সেই 2টা মানুহ জিকিছোঁ, যি 2টা মানুহে আমি পাৰ্টিৰ ভিতৰত খাৰাংখাজ কৈছিলোঁ যে কংগ্ৰেছক নোহোৱাকৈ আমি অকলে জিকিব লাগিব, কংগ্ৰেছৰ লগত গ'লে আমি গেলি যাম, কংগ্ৰেছৰ লগত গ'লে ভৱিষ্যতৰো মানুহে আমাক গ্ৰহণ নকৰিব, কংগ্ৰেছৰ লগত গ'লে আমাক মুছলমানপন্থী বুলি ক'ব, আৰু কংগ্ৰেছৰ লগত গ'লে পুৰণি দুৰ্নীতিবিলাক মূৰ দাঙি উঠিব, সেইবিলাকে তেওঁলোকক আক্ৰমণ কৰিব আৰু আমাকো কংগ্ৰেছী বুলি ক'ব। সেইকাৰণে মই বাৰম্বাৰ আমাৰ পাৰ্টিৰ ভিতৰত কৈছিলোঁ যে নাই কংগ্ৰেছৰ লগত এলায়েন্স হ'ব নালাগে, কোনো পধ্যে হ'ব নালাগে। আৰু মই কৈছিলোঁ যে মোৰ শিৱসাগৰত মই কংগ্ৰেছৰ লগত এলায়েন্স নকৰাকৈ অকলে মই ইলেকশ্যনত জিকি দেখুৱাম, আৰু মই সেই প্ৰস্তুতিটো চলাইছিলোঁ, গতিকে মই জিকিলোঁ। 2 নম্বৰ সেই প্ৰস্তুতিটো চলাইছিলোঁ আমি নাওবৈচাত, সেইটোত আমি টিকেটেই নাপালোঁ। 3 নম্বৰ আমি সেই প্ৰস্তুতি চলাইছিলোঁ ঢিঙত, সেইটোত আমি টিকেট পালোঁ আৰু সেইটোত জিকিলোঁ। আমি 4 নম্বৰ প্ৰস্তুতি চলাইছিলোঁ মন্দিয়াত, সেইটো আমাক টিকেটেই নাপালোঁ। আমি যেনেকৈ ধৰণে যিবিলাক আমি আমাৰ সেই প্ৰস্তুতি আছিলে, য'ত আমি ভাবিছিলোঁ যে আমি বুথ কমিটি বনাইছোঁ, আমাৰ আঞ্চলিক কমিটিবিলাকক শক্তিশালী কৰিছোঁ, আমি একদম টেকনিকেল টিমবিলাক তৈয়াৰ কৰি লৈছিলোঁ, য'ত এইটো কৰিবলগীয়া আছিলে সেই কথাবিলাকত। আৰু 2টা ঠাইত কৰিছিলোঁ, মৰিয়নি আৰু মাৰ্ঘেৰিটা। মৰিয়নি আৰু মাৰ্ঘেৰিটাতো আমি খুব ভাল যুঁজ দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু আমাৰ কেণ্ডিডেট শেষ টাইমত মানে পাম নে নাপাম, পাম নে নেপাম, পাম নে নেপাম, এই যে গৌৰৱ গগৈ পিছে পিছে ঘূৰি থাকিবলগীয়া হ'ল, সেইটো কাৰণে আমি টাইম নাপালোঁ। লাষ্টৰ 3 মাহ সময় মোৰ বৰবাদ কৰি দিলে কংগ্ৰেছে। যি লাষ্টৰ 3 মাহ সময় বৰবাদ কৰি দিয়াৰ কাৰণে মই যুঁজিবলৈ সময় নাপালোঁ। গতিকে মই আপোনালোকক এটা কথা কওঁ দেই, যদি ট্ৰেডিশ্যনেল ধৰণে কংগ্ৰেছে যেনেকৈ ইলেকশ্যন খেলে, এই ধৰণে ইলেকশ্যন খেলিলে অহা 100 বছৰলৈও বিজেপি কৰোৱাব নোৱাৰে। যদি বিজেপি কৰোৱাবলৈ কয়, আমি আনকনভেনশ্যনেল, আমি নতুনত্ব থকা, আৰু বিজেপিয়ে যিবিলাক ষ্ট্ৰেটেজি লৈ জিকে তাৰ এণ্টি ষ্ট্ৰেটেজি লৈ আমি যুঁজিবলৈ যদি আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে বিজেপিক পৰাভূত কৰাটো ইমান সহজ কথা। আপুনি এইমাত্ৰ যিটো কথা কৈছে, আপুনি মই ভাবোঁ এটা শুদ্ধ কথা কৈছে, কিন্তু তাৰপিছতো মই আপোনাক এটা কথা কওঁ, বাণিজ্যিক বিৰতি ল'ব লাগিব। বিৰতি লোৱাৰ পূৰ্বে মই এই কথাটো আপোনাক কৈ লওঁ যে এই কথাকেইটাৰ লগতে আপুনি এটা কথা স্বীকাৰ কৰেনে, যিখিনি আপুনি বিজেপিৰ 5টা মূল কাৰকৰ কথা কৈছিল, তাৰ লগত মই আপোনাক এটা যোগ দি কওঁ যে যেনেকৈ নৰেন্দ্ৰ মোদীৰ বিকল্প হিচাপে এতিয়াও ৰাহুল গান্ধীক মানুহে মানি ল'ব পৰা নাই, তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে আপোনালোকৰ বিৰোধীৰ এজন নেতাকো এতিয়াও অসমৰ মানুহে বিশ্বাস কৰা নাই বা মানি ল'ব পৰা নাই। যিটো হিমন্ত বিশ্ব শৰ্মাৰ কষ্ট কৰাৰ শক্তি, সেই শক্তিটো আপোনালোকে এজনো আয়ত্ব কৰিব পৰা নাই। মই সঁচা কথাটো ক'লে কিছুমানে বেয়া পাই যায়। হিমন্ত বিশ্ব শৰ্মাই বোকাত লেটি পেটি হৈ, তাৰ বোকাত লেটি পেটি চিঞৰ বাখৰ গণ্ডগোল কৰি নাচি বাগি খেতিটো কৰিবলৈ যায়, আৰু আমাৰ গৌৰৱ গগৈহঁতে পূৰা পাক্কা স্থিতি পথাৰত ননমাকে ইলেকশ্যনটো খেলিবলৈ যায়, মানে পথাৰত ৰুবলৈ যায়। আপোনালোকে চাবচোন, আমাৰ লিডাৰবিলাকৰ মানুহৰ লগত হেণ্ডশ্বেক কৰাৰ নিয়মটো আপোনালোকে চাব, আৰু হিমন্ত বিশ্ব শৰ্মাই বাঁহ এডালৰ পৰা জাপ মাৰি গৈ মানুহক সাৱটি ধৰাৰ দৃশ্যটো চাব আপোনালোকে। কেনেকৈ জিকিব? এনেকৈ জিকিব নেকি ইলেকশ্যন? আজি লুৰিণে যদি সঁচাকৈ ইলেকশ্যনত জিকিবলৈ হয়, তাৰ গাটো ভাঙি পেলাব লাগিব। এনেকৈ থিয় হৈ থাকিলে নহ'ব, একদম বেকা হৈ যাব লাগিব, মানুহক সাৱটি ধৰিব লাগিব, বোকাত জাপ মাৰি দিব পাৰিব লাগিব, মানুহৰ লগত হাঁহি মাতি একদম হেৰি হৈ যাব লাগিব, মিলি যাব লাগিব, তেতিয়াহে ইলেকশ্যনত জিকিব। ইফালে পইচাও খৰচ কৰিব নোৱাৰিব বিজেপিৰ সমান ইমান ধৰণৰ আপোনাৰ মেকানিজমো নাথাকিব, বিজেপিৰ সমান ইমান কষ্টও কৰিব নোৱাৰিব, আৰু বিজেপিৰ সমান আকৌ মানুহৰ লগত মিলিবলৈও নাযাব, তেতিয়াহ'লে ইলেকশ্যনত কেনেকৈ জিকিব আপুনি কওক?
আপোনালোকৰ আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তিনি গগৈ যিটো আপোনালোকৰ মানে একত্ৰীকৰণ এইটো খুব শক্তিশালী এটা মানে ৰাজনীতিৰ সমীকৰণ আছিল বুলি কৈছে কিন্তু সেইটো আপোনালোকে লৈ যাব নাজানিলে সঁচাকৈ আপুনি এটা কথা কওক যে আপোনালোক বাৰু বেছিকৈ ৰাইজৰ মাজত থকাতকৈ ৰাইজৰ মাজত থকাতকৈ আপোনালোক বাৰু বেছিকৈ সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত বেছি হিৰো হৈ থাকিলে নেকি বেছি সংবাদ মাধ্যমৰ যোগেদি মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে নেকি এতিয়া আপোনালোকে এতিয়া যিবিলাক কথা কৈছে সেইবিলাক মই ইলেকশ্যনৰ আগত চিঞৰ-বাখৰ কৰি থাকোঁতে মোক ভিলেন বুলি কৈছিলে আপোনালোকে ইয়াৰ কংগ্ৰেছৰ লগত মিলিবলৈ মন নাই নেকি বুলি কৈছিলে আপোনালোকে মই চিঞৰি আছিলো 6 মাহৰ আগত 1 বছৰ আগত কৈ আছিলো আৰে ভাই এনেকে বিজেপি কৰাব পাৰিবা নেকি সোনকালে আহা নাই গৌৰৱে আমাৰ লগত লগ লাগিব নোখোজে হয় গৌৰৱে ভাবে শুনিল কথাটো গৌৰৱে ভাবে যে যদি অখিল গগৈক মই লগত লৈ যাওঁ হি এমপি ইলেকশ্যনতো গৌৰৱে আমাৰ লগত একেলগে কেম্পেইন কৰিব খোজা নাই এবাৰ এমএলএ ইলেকশ্যনতো ভালকে কেম্পেইন কৰিব খোজা নাই আঁতৰি ফুৰে আপুনি চাওকচোন আমি তিনি গগৈ বুলি যে ক'লো তিনি গগৈ কেম্পেইন কৰিলো ক'ত এটা জেগাতে কৈ দিয়কচোন অকল খুৱাঙত লুৰিণজ্যোতি গগৈ মিটিংখনত আমি তিনিটা গগৈ একেলগতে থিয় হোৱাৰ বাহিৰে আমি একেলগতে তিনি গগৈ কোনোবা মিটিং কৰিবলৈ গ'লো নেকি এখন মিটিঙৰ কথা দেখুৱাই কিয় নোৱাৰিলে কিয় কৰিব নোৱাৰিলে মিটিঙৰ কথা দেখুৱাই দিয়ক কিয় নোৱাৰিলে অকল এখনৰ বাহিৰে বাকি ক'তো যে যাব নোৱাৰিলে কিয় দুটা কথা এক নম্বৰ গৌৰৱে বৰ বেছিকে আমি গোটেই তিনিটা একেলগতে ঘূৰাটো বিচৰাই নাছিলে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা ঘূৰিবৰ কাৰণে টাইমেই নাই ইলেকশ্যনৰ আগত 3 মাহ কংগ্ৰেছৰ পিছত তেল মাৰি থাকোঁতে মোৰ গুচি গ'ল 3 মাহ মোৰ সময় নষ্ট কৰি খাই পেলালে মই নহ'লে চকু মুদি জ্ঞানশ্ৰীক জিকাই আনিলোহেঁতেন মই নহ'লে চকু মুদি আমাৰ হেৰিয়াক দুলাল বৰুৱা আৰু হেৰিয়াক জিকাই আনিলোহেঁতেন চকু মুদি কি কয় দুলাল বৰুৱা আৰু ৰাহুল চেত্ৰীক জিকাই আনিলোহেঁতেন মই ৰাহুল চেত্ৰীক আৰু মই মাত্ৰ 10,000 ভোটত হাৰিছে মোৰ আমাৰ হেৰিয়ে অলকনাথে মই চকু মুদি জিকাই আনিলোহেঁতেন আৰে কংগ্ৰেছৰ পিছত তেল মাৰি কিমান দিন ঘূৰিবলগীয়া হৈছে আপোনাৰ লগত মই 10 দিনমান ফোনত কথা পাতিছোঁ নাই কওক আপুনি নিজে যে কংগ্ৰেছে এইবোৰ কি কৰি আছে কংগ্ৰেছে এইবোৰ কি কৰি আছে নামাতে নপায় নবসে সিদ্ধান্ত নলয় ইলেকশ্যনত বিজেপিয়ে চব কেম্পেইন কৰি শেষ কৰি দিয়ে ইহঁতৰ কোন কেণ্ডিডেট হ'ব তাৰ কাৰণে দিল্লীলৈ এনেকৈ চাই থাকে দিল্লীয়ে নকয় ইয়াৰ মানুহে নকয় দিল্লী ইজনে সিজনৰ লগত কথাই নাপাতে ইটোৰ লগত সিটো কাজিয়া আৰু আমাৰ আৰু চব মানুহে হেঁচা মাৰি ধৰে বোলে অখিল গগৈ কংগ্ৰেছৰ লগত নাযায় সব মানুহে হেঁচা মাৰি ধৰে বোলে অখিল গগৈ বোলে ইউনাইটেড ফ্ৰণ্টত নাহে সেইকাৰণে কংগ্ৰেছৰ তেল মাৰি বহি থাকিলো 3 মাহ বহি থকাৰ কাৰণে লোকচান অতি কমেও 7টা এমএলএ জিকাই আনিব পাৰিলোহেঁতেন কংগ্ৰেছক তেল মাৰি থাকোঁতে গোটেই টাইম গুচি গ'ল এতিয়া আপোনালোকে মোকে গালি দিব নাই আপোনাক কিয় গালি দিম আপোনালোকৰ গোটেই শক্তিটোকে গালি দিব লাগিব আপোনালোকে গালি খোৱা কাম কৰিলেতো গালি দিবই লাগিব কাৰণ আপুনি যিকেইটা এতিয়া কথা কৈছে ইলেকশ্যনৰ আগতো আপুনি আৰু গৌৰৱ গগৈ যিমান কষ্ট কৰিছিলো মই যিমান চেষ্টা কৰিছিলো মই যিমান গৌৰৱক বুজাইছিলো মই যিমান কংগ্ৰেছক বুজাইছিলো মই মনে মনে গৈ হেৰি সিঙক কি কয় আপোনাৰ আপোনাৰ কংগ্ৰেছৰ ইনচাৰ্জ কি জিতেন্দ্ৰ সিঙক গৈ দিল্লীত মনে 2 ঘণ্টা মিটিং কৰিছিলো জিতেন্দ্ৰ সিঙক লগ ধৰিলে বেলেগ এটাই বেয়া পায় গৌৰৱক লগ ধৰিলে বেলেগ এটাই বেয়া পায় ভূপেন বৰাক লগ ধৰিলে গৌৰৱে বেয়া পায় গৌৰৱক লগ ধৰিলে ভূপেন বৰাই বেয়া পায় আৰে ইলেকশ্যনৰ আগত যদি ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ 2জন গুচি যায় তাৰপিছত আৰু ইলেকশ্যন হাৰিলো বুলি নিজে গমেই পাব লাগে লিডাৰে নাই প্ৰচাৰ কৰিবলৈ গৌৰৱে নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে ৰিপুন বৰাই নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে দেৱব্ৰত শইকীয়াও নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে ইলেকশ্যনত কেম্পেইন কৰিবলৈ যাবলৈ এক পিছো মানুহেই নাই আহিছে আপোনাৰ কি কয় আমাৰ কি কয় ৰাহুল গান্ধী 2 দিন কেইখন মিটিং কৰিলে আৰু হেৰি 2 দিন কি কয় আপোনাৰ প্ৰিয়ংকা গান্ধী বেলেগৰ প্ৰধানমন্ত্ৰী কেইদিন আহিছে অমিত শ্বাহ কিমান দিন আহিছে কেন্দ্ৰীয় নেতা কিমান দিন আহিছে পশ্চিমবংগত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ কিমান দিন বহি আছেগে এতিয়া ক'লে হ'ব ইলেকশ্যনত হাৰিলো অকল ইভিএম কৈ থাকিলে হ'ব নেকি ইভিএম থাকিব পাৰে হয়তো আছে সেইটো সঁচাকে ইলেকশ্যনটো যিমান বেয়া কৈছে ইমান হ'ব নালাগিছিলে কিন্তু ময়ো 30,000 ভোটত জিকিব লাগিছিলে মই 18,000 ভোটত জিকিছো মই জিকিব লাগিছিলে 30,000 12,000 ভোট মই কম পাইছো মোৰ পুৰা হিচাপ আছে কেনেকে ক'ত ভোট পাম ক'ত নাপাম কিন্তু তাৰ পাছতো যে এই পৰিস্থিতি হ'ল কেলে
চাওক, বিৰোধী চাওক। ঐক্যবিলাকৰ মাজত অখিল গগৈ, মানে মোক কয় বোলে ই আমাৰ বিৰোধী ঐক্যত বোলে বিভাজন আনি থাকে এনেকে কয় মোক। চাওক, মই যিখিনি শুনো আপোনাক সেইখিনি কথাকে কওঁ। আপুনি যিটো কথা কৈছে আপোনাৰ লগত বহুতবাৰ কথা পাতিছোঁ। এজন সাংবাদিক হিচাপে যেনেকৈ দিলীপ শইকীয়াৰ লগত কথা পাতোঁ, যেনেকৈ লুৰিণজ্যোতি গগৈৰ লগত কথা পাতোঁ, যেনেকৈ আগতে ভূপেন বৰাৰ লগত কথা পাতোঁ, আপোনাৰ লগতো কথা পাতোঁ। সকলোৰে লগত আমি সাংবাদিক হিচাপে কথা পতাটো স্বাভাৱিক। আৰু আপোনাকতো ৰাইজৰ মাজত যি হৈ আছে সেই ফিডবেকটো দিমেই যে বিজেপিৰ ইমান শক্তিশালী স্থিতি, সেইটোকে ক'লো যে বিৰোধীৰ ইমান শক্তিশালী বিজেপিৰ ইমান এটা মজবুত ভেটি থকাৰ পিছত আপোনালোকে ইমান বেচিজিল হৈ, ইমান আপোনালোকে খামখেয়ালি হৈ আপোনালোকে কেনেকৈ মানে বিজেপিক ৰুধিব? মইতো সেইটোকে আপোনাক কওঁ, সদায় কৈছিলোঁ সেই কথাটো। কিন্তু ভুল কথা কৈছে। জিকিব নোৱাৰে এনেকে কংগ্ৰেছে 100 বছৰলৈ বিজেপিক ৰুধিব নোৱাৰে। 100 বছৰলৈ মই কৈ দিলো আপোনাক, 100 বছৰ। গৌৰৱ গগৈক আপোনালোকে বোকাত নামিবলৈ কওক, এনেকে ইস্ত্ৰি পিন্ধা চোলা পিন্ধি বাহিৰৰ পৰা ৰৈ পানী দিবলৈ গ'লে ভাত নহয়, খাদ্য নহয়, খেতি নহয়। আমি কেলে কম? আপোনালোকে কওক, আপোনালোকৰহে বিৰোধী ঐক্যৰ নেতা তেওঁ। যিবিলাকে সমালোচনা কৰে নাই এইবোৰ আমনি পালো দেই, আমনি পালো বহুত। এতিয়া শুনক, আপুনি কৰিয়ে ধুমুহাত যেনে তেনে শিৱসাগৰত গছজোপা জীয়াই ৰাখিলো। শুনক, বহুত কষ্ট কৰিয়ে জীয়াই ৰাখিলো ধুমুহাত, জানো সেইখিনি জানো। কিন্তু জনাৰ পিছত আপোনাক এটা কথা কম, অখিল গগৈ এক মিনিট প্লিজ। মই বিৰতি ল'ব হৈ গৈছে কেতিয়াবাই, কিন্তু মই বিৰতিটো লৈ লওঁ। বিৰতিৰ পিছত আপুনি উত্তৰটো দিব, কিন্তু বিৰতিৰ পূৰ্বে মই আপোনাক প্ৰশ্নটো কৰিছোঁ। আপুনি ধুমুহাৰ মাজতো জিকিলো বুলি কৈছে, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি জিকি অহাত মুখ্যমন্ত্ৰীৰো অৱদান আছে। তাৰমানে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈহঁতৰ ক্ষেত্ৰত অৱদান নথকাৰ কাৰণে তেওঁলোক হাৰিলে নেকি? আপোনাৰ ক্ষেত্ৰত অৱদান থকাৰ কাৰণে জিকিলে নেকি? তেওঁ আজি নিজে কৈছে, যে আপোনাৰ সমষ্টিত তেওঁ এবাৰো কেম্পেইনিং কৰিবলৈ নগ'ল। শুনক অখিল গগৈ, নাই মোৰ কথাটো শুনক। তেওঁ কৈছে যে হিন্দু ডমিনেট সমষ্টিৰ ভিতৰত শিৱসাগৰে একমাত্ৰ সমষ্টি য'ত মই কেম্পেইনিং কৰিবলৈ নগ'লো বুলি কৈছে। তাৰমানে ইনডাইৰেক্টলি নাই মই গগৈ ডাঙৰীয়া প্লিজ, তেখেতে কৈছে, গগৈ ডাঙৰীয়া আপুনি মোৰ কথাটো শুনি লওক। তেখেতে কৈছে যে আপুনি জিকি অহাটো খুব জৰুৰী, নহ'লে আপুনি ৰাস্তাত গৈ পেলাই প্ৰতিবাদ কৰি, তেখেতে কৈছে গণ্ডগোল কৰি থাকিব। গতিকে আপুনি বিধানসভাতে থকা ভাল, ৰাস্তাত আপুনি প্ৰতিবাদ ধৰ্ণা কৰি তেখেতক দিগদাৰ দিয়াতকৈ। তেখেতে নিজে কৈছে আপোনালোকে গিৰাব নোৱাৰিলে নহয়। গগৈ ডাঙৰীয়া আপুনি লাইনত থাকক, মই তাৰ উত্তৰটো পিছত বিচাৰিম। মই অকণমান বাণিজ্যিক বিৰতি ল'ব লাগিব।